নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোক আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ খোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মই আজি আপোনালোকক জনাম এটা প্ৰাচীন চিম্বলৰ সম্পৰ্কে, অৰ্থাৎ চিহ্নৰ সম্পৰ্কে, যি চিহ্নই আপোনাক ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি কৰাত সহায় কৰিব, আপোনাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তিৰে জীৱনলৈ উন্নতি অহাত সহায় কৰিব, যি চিহ্নই আপোনাক জীৱনত আগবাঢ়ি যাবলৈ পজিটিভ এনাৰ্জি প্ৰদান কৰিব, তাৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰাচীন যুগৰ পৰা আমাৰ সমাজত কিছুমান পৌৰাণিক চিম্বল পজিটিভ চিম্বল হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। আমি সকলোৱে সেই পজিটিভ চিম্বলসমূহ কিছুমান আমি জানোৱেই, যেনেকৈ মংগল কলহ হওক, ওমকাৰ হওক, স্বাস্তিক চিহ্ন হওক। আৰু আমি সকলোৱে জানো যে ইউনিভাৰ্ছে চিম্বলৰ মিনিং বুজি পায়, অৰ্থাৎ আমি যদি চিম্বল ইউজ কৰোঁ, সেই চিম্বলে আমাক, যদি চিম্বলটো পজিটিভ হয় তেন্তে সেই চিম্বলে আমাক পজিটিভ এনাৰ্জি প্ৰদান কৰে ইউনিভাৰ্ছৰ যোগেদি, আৰু যদি নিগেটিভ চিম্বল হয় সেই নিগেটিভ চিম্বলেও ইউনিভাৰ্ছৰ যোগেদি নিগেটিভ এনাৰ্জি আমাক প্ৰদান কৰে। গতিকে সেইকাৰণে আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত বা আপোনালোকে যদি কাৰোবাৰ ঘৰত যায় তেন্তে আপোনাক নিশ্চয় দুৱাৰৰ ওপৰত স্বাস্তিক, মংগল কলহ বা ওমকাৰৰ চিহ্ন নিশ্চয় আপোনালোকে দেখিবলৈ পায়। ঠিক তেনেকুৱা এটা পৌৰাণিক চিহ্নৰ সম্পৰ্কে আজি আপোনালোক ক'বলৈ আগবাঢ়িছোঁ, যিটো চিহ্নই আপোনাৰ জীৱনত উন্নতি অহাত সহায় কৰে, আপোনাৰ ঘৰৰ সুৰক্ষা কৰে, আপোনাৰ ঘৰৰ উন্নতি সমৃদ্ধি অহাত সহায় কৰে। বন্ধুসকল, সেই চিম্বলটো মই আপোনাক স্ক্ৰীণত দি দিছোঁ। সেই চিম্বলটো হৈছে এইটো, যাক কোৱা হয় হামচা চিম্বল। এই চিম্বলটোক কোৱা হয় হামচা চিম্বল, আৰু এই চিম্বলটোক চিম্বল অফ গড বুলিও কোৱা হয় বা চিম্বল অফ ব্লেছিং বুলিও কোৱা হয়। বন্ধুসকল, এই চিম্বলটো দুই ধৰণে প্ৰয়োগ কৰিব পাৰি। এই চিম্বলটো আমি দুই ধৰণে প্ৰয়োগ কৰিব পাৰোঁ। এইটো এটা প্ৰাচীন মধ্য এছিয়াৰ এটা চিম্বল, যাক প্ৰাচীন যুগৰ পৰা বিভিন্ন ধৰ্মৰ ব্যক্তিসকলে প্ৰয়োগ কৰি আহিছে, যাৰ এনেকুৱা এটা পজিটিভ এনাৰ্জি আছে যিয়ে আপোনাক উন্নতি জখলা বগোৱাত, আপোনাৰ সমস্যা দূৰ কৰাত, কৰ্মত থকা বাধা দূৰ কৰাত, ঘৰৰ সমস্যাবিলাক দূৰ কৰাত, ঘৰলৈ পজিটিভ এনাৰ্জি অনাত সহায় কৰে আৰু ঘৰৰ নিগেটিভিটি দূৰ কৰাত সহায় কৰে। স্বাস্তিক চিম্বলৰ নিচিনাকৈ এইটো এটা অত্যন্ত এটা পবিত্ৰ আৰু এটা পজিটিভ চিম্বল। বন্ধুসকল, এই চিম্বলটো যদি আপোনালোকৰ ঘৰত খুব নিগেটিভ এনাৰ্জি বৃদ্ধি পাইছে, চাৰিওফালৰ পৰা আপোনাৰ ঘৰলৈ সমস্যা আহিছে, আপোনাৰ ঘৰত প্ৰত্যেকজন ব্যক্তিৰে কিবা নহয় কিবা এটা সমস্যা চলি আছে। ধৰি লওক আপোনাৰ সন্তানে পঢ়া শুনা কৰিব খুজিছে কিন্তু পঢ়া শুনাত মনোযোগ দিব পৰা নাই, আপোনাৰ বৃদ্ধ মা দেউতা আছে, তেওঁলোকৰ স্বাস্থ্য দিনক দিনে বেয়া হৈ গৈ আছে, আপোনাৰ কৰ্মত আপুনি বাধাৰ সন্মুখীন হৈছে, ব্যৱসায়ত আপোনাৰ লোকচান হ'বলৈ লৈছে, চাকৰিৰ ক্ষেত্ৰত আপুনি যদি কৰ্মক্ষেত্ৰত গৈছে, কৰ্মক্ষেত্ৰত গৈ সহযোগীসকলৰ পৰা বাধাৰ সন্মুখীন হৈছে, যদি ঘৰৰ প্ৰত্যেকজন ব্যক্তিয়ে কিবা নহয় কিবা এটা সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে আপোনালোকে এই চিম্বলটো মোবাইলত ভালকৈ চাৰ্চ কৰি ল'ব আৰু চিম্বলটোৰ হাতটো তলৰ ফালে দিব, অৰ্থাৎ হাতটো এনেকৈ দিব। এনেকৈ দি আপোনাৰ ঘৰৰ প্ৰত্যেকটো ৰুমৰ উত্তৰ বা পূব দিশৰ ফালে এই চিম্বলটো হাত দুখন তলৰ ফালে দি এই চিম্বলটো লগাই দিব। যদি আপোনালোকে বিচাৰিছে যে আপোনাৰ ঘৰৰ সকলো সমস্যাবিলাক দূৰ হওক, আপোনাৰ ঘৰলৈ উন্নতি আহক, প্ৰগতি আহক, আপুনি যি কাম কৰি আছে সেই কামত সফলতা লাভ কৰক, সেয়া লাগে শিক্ষাৰ ক্ষেত্ৰতে হওক, বা কোনো ব্যক্তি বহুদিন ধৰি ৰোগত ভুগি আছে, তেওঁ ৰোগ মুক্তি হোৱাটো বিচাৰিছে, বা আপোনাৰ যদি ব্যৱসায়ত উন্নতি হোৱাটো বিচাৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে আপোনাৰ ঘৰৰ প্ৰত্যেকটো ৰুমৰে পূব বা উত্তৰ দিশৰ ফালে এই চিম্বলটো আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনাৰ ঘৰৰ প্ৰত্যেকটো ৰুমৰে পূব আৰু উত্তৰ দিশৰ ৱালত লগাই ৰাখক। যদি আপোনালোকে ফ্ৰেম কৰি ৰাখিব খুজিছে তেন্তে আপোনালোকে ইয়াক ফ্ৰেম কৰি ৰাখিব পাৰে, কিন্তু ফ্ৰেম কৰি ৰাখোঁতে আপোনালোকে ফ্ৰেমৰ কালাৰটো ধ্যান ৰাখিব, হয়তো ব্লু কালাৰ ফ্ৰেম ইউজ কৰিব, নহ'লে গ্ৰীণ কালাৰ। চিলভাৰ বা গল্ডেন ফ্ৰেম আপোনালোকে ইউজ নকৰিব। এই চিম্বলটো আপোনালোকে ব্যৱসায় স্থানতো ব্যৱহাৰ কৰিব পাৰে, দোকানটো আপোনালোকে লগাই ৰাখিব পাৰে, কিন্তু ধ্যান ৰাখিব এই চিম্বলটো আপোনালোকে ৰাখিব লাগিব আপোনাৰ দোকানৰ ব্যৱসায় স্থানৰ
বা অফিচৰ উত্তৰ দিশৰ ৱালত নহ'লে পূব দিশৰ ৱালত অন্যান্য দিশৰ ৱালত কিন্তু আপোনালোকে এই চিম্বলটো ব্যৱহাৰ নকৰিব আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে ক'লোৱে যিখন ফটোত এই হামচা চিম্বলটো হাত দুখন তলৰ ফালে থাকিব সেই চিম্বলটোহে আপোনালোকে ব্যৱহাৰ কৰিব বন্ধুসকল এই চিম্বলৰ দ্বিতীয় ব্যৱহাৰটো হ'ল যে এই চিম্বলটো আপোনালোকে যদি আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি খুব বৃদ্ধি পাইছে আপোনাৰ ঘৰত যাতে কোনো কাৰণতে কোনো নিগেটিভ শক্তি প্ৰৱেশ কৰিব নোৱাৰে আপোনাৰ ঘৰখন যাতে সদায় বেলেগৰ বেয়া দৃষ্টিৰ পৰা বেয়া নজৰৰ পৰা সুৰক্ষিত হৈ থকাটো আপুনি বিচাৰিছে তেন্তে আপোনালোকে এই চিম্বলটো হাত দুখন ওপৰৰ ফালে থকাকৈ আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত বা আপোনাৰ ঘৰত যদি 8খন দুৱাৰ আছে 8খন দুৱাৰৰ প্ৰত্যেকখন দুৱাৰৰ ওপৰত আপোনালোকে সেই চিম্বলটো লগাই দিব বন্ধুসকল এই চিম্বলটো আপোনালোকে গুগলত সাৰ্চ কৰিলে পাই যাব হামচা চিম্বল বুলি সাৰ্চ কৰিলে পাই যাব কেৱল মাত্ৰ যদি আপোনালোকে ঘৰৰ প্ৰটেকশ্যনৰ কাৰণে ঘৰৰ নিগেটিভিটি দূৰ কৰিবৰ কাৰণে ঘৰলৈ নিগেটিভ শক্তি অহাত বাধা দিবৰ কাৰণে যদি ব্যৱহাৰ কৰে তেন্তে আপোনালোকে এই হামচা চিম্বলটো হাতখন ওপৰলৈ দি ব্যৱহাৰ কৰিব যদি আপোনালোকে বিচাৰে আপোনাৰ ঘৰ খুব উন্নতি হওক আপোনাৰ ঘৰত সকলোৰে উন্নতি হওক আপোনাৰ সকলো ক্ষেত্ৰতে উন্নতি লাভ হওক জয় হওক আপোনাৰ ধন টকা পইচা আগমন হওক ব্যৱসায়িক উন্নতি আপোনাৰ লাভ হওক বা ঘৰৰ সকলো ব্যক্তিৰে সমস্যাবিলাক দূৰ হওক তেন্তে আপোনালোকে এই চিম্বলটো হাত দুখন তললৈ কৰি আপোনাৰ ঘৰৰ প্ৰত্যেকটো ৰুমত পূব দিশত বা উত্তৰ দিশৰ ৱালত লগাই ৰাখক বন্ধুসকল আপোনালোকক মই গ্যাৰাণ্টি দিব পাৰোঁ যে অতি কম দিনৰ ভিতৰতে এই চিম্বলটো যিদৰে মই ব্যৱহাৰ কৰিব ক'লোঁ সেইদৰে আপোনালোকে যদি ব্যৱহাৰ কৰে অতি কম দিনৰ ভিতৰতে ইয়াৰ পজিটিভ ৰিজাল্ট আপোনালোকে লাভ কৰিব এই চিম্বলবিলাক ইনে বনোৱা নাছিলে এই চিম্বলৰ বিভিন্ন মিনিং আছে যি ইউনিভাৰ্চৰ পৰা পজিটিভ এনাৰ্জিক এট্ৰেক্ট কৰি লৈ আহে আৰু সেই এনাৰ্জি আপোনাক প্ৰদান কৰে চিম্বল সৃষ্টি এটো কাৰণে কৰা হৈছিল যাতে সেই চিম্বলে ইউনিভাৰ্সৰ পৰা পজিটিভ এনাৰ্জি সমূহ এট্ৰেক্ট কৰি সেই পজিটিভ এনাৰ্জি আমাক প্ৰদান কৰে আমাৰ ঘৰত প্ৰদান কৰে গতিকে বন্ধুসকল স্বাস্থ্যকৰ নিচিনাকৈ বা অন্যান্য চিম্বলৰ নিচিনাকৈ এটো এটা অত্যন্ত পজিটিভ আৰু অত্যন্ত প্ৰাচীন এটা চিম্বল আপোনালোকে যি ধৰণে বিচাৰে সেই ধৰণে আপোনালোকে এই চিম্বলটো ব্যৱহাৰ কৰিব আশা কৰিছো আপোনালোকৰ এই উপায়টো সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ